Hello everyone, good morning and thanks for clicking this video. আৰু আপোনালোকে গম পাইছে টাইটেল আৰু থাম্বনেইলটো চাই আজি এটা বিশেষ ভাল কাম এটালৈ আগবাঢ়িছো আৰু বা আৰু মই মিলি আৰু ফ্যামিলি সাপোৰ্টত আমি আজি ডোনেট কৰিবলৈ ওলাইছো ভাল কাম এটালৈ আপোনালোকে যদি ভিডিওটো চাই আছে আপোনালোকেও ট্ৰাই কৰিব এনেকৈ যিমান পাৰে সহায় কৰিব কাৰণ এতিয়া সবকে বহুত নেসেসাৰী হৈ গৈছে যিসকলে মানে খাবলৈ পোৱা নাই থাকিবলৈ পোৱা নাই আপোনালোকেও হেল্প কৰক যোনে যেনেকৈ পাৰে আপোনালোকৰ সামৰ্থ্য মতে আপোনালোকে ট্ৰাই কৰিব হেল্প কৰিব আৰু যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰিব আৰু এতিয়া মই দেখি পাইছি চকুতটো ফুলি আছে কাৰণ ৰাতি হোৱা দেৰি হ'ল ৰাতিপুৱাই প্ৰায় এডিটিং কৰোঁতে টাইম লাগে যে সেইকাৰণে দেৰি হয় সেইকাৰণে ৰাতিপুৱা হোৱা হয় আৰু এতিয়া মই গা পা ধুই ওলালোঁ যিহেতু আজি ৰাতিপুৱাই মই বজাৰ যাব লাগিব বস্তুবোৰ ল'বলৈ যি ডোনেট কৰিম আৰু এতিয়া মই ওলাই লওঁগে তাৰপিছত বজাৰলৈ যাওঁ আৰু ভিডিওটো চাই থাকিব কি ক'ত যাম ক'ত দিম সকলোবোৰ দেখুৱাই থাকিম আহক আৰু এতিয়া মই টুকটুকত গৈ আছোঁ বস্তু ল'বলৈ Three hours later. আৰু এতিয়া জাষ্ট ঘৰ আহি পাইছোঁ এবাৰ ষ্টক থৈ গ'লহি গগনদাই আকৌ এবাৰ আনিলে মোৰ লগতে আৰু যাবলৈ টাইম আছে সেইকাৰণে এতিয়া মই মোৰ কেফেত থৈ লওঁ আগতে যোনখিনি আনিছিলে ইয়াতে থোৱা হ'ল এতিয়া দোকানৰ পৰা আহি প্ৰাইচ হ'লোঁ পূৰা মানে কাৰেণ্টটো নাই আৰু ইনভাৰ্টাৰ চাৰ্জ ইমান নাই কিনে আন্ধাৰ দেখিছে আপোনালোকে চাগে পূৰা আৱাজো শুনি পাইছে পূৰা ডাঙৰ বৰষুণ দিছে মই দোকানৰ পৰা আহি পাওঁ মানে প্ৰায় 2:30মান বাজিবলৈ হ'ল আৰু এতিয়া অলপ দেৰি ৱেইট কৰিছোঁ মা আহিলে মা বাগানৰ পৰা আহি পাব তেতিয়া মই বস্তুখিনি ডিষ্ট্ৰিবিউট কৰিব যাম য'ত ফ্লাড হৈছে মানে য'ত আমাৰ গাঁৱৰ ওচৰ হেৰি হয় তাত যাম আৰু এতিয়া বৰষুণ কেনেকুৱা ডাঙৰ বৰষুণ আকৌ দিছে আৰু দেখুৱাওঁ মই আৰু এয়া চব বৰষুণ কেনেকুৱা ডাঙৰ বৰষুণ Much later. আৰু মাৰ কাৰণে ৱেইট কৰি এতিয়া মা পালেহি আৰু মা মই আৰু দাদা যাম আৰু লগতে ৰাজেশো যাব হেল্প কৰিবলৈ আৰু গাঁৱৰ মানুহখিনি এতিয়া শিফ্ট হ'ল বেলেগ জেগাতে অলপ পানী কমিলে শুনিছোঁ বাট এতিয়া মাৰ্ঘেৰিটাতে বেলেগ ঠাইতো পানী হৈছে যে তালৈ যাম আমি দিবলৈ আপোনালোকে চাই থাকক ভিডিঅ'টো গম পাই থাকিব এতিয়া যাবলৈ ওলালোঁ গাঁৱলৈ আৰু আপোনালোকক মই দেখুৱাই আছোঁ কি লোৱা হৈছিলে আপোনালোকক মই দোকানত দেখুৱাই দিছিলোঁ দাইল চাউল যিমান যি মৰ্টিন পানী আৰু সকলোবোৰ কি লোৱা হ'ল সেইবিলাক আপোনালোকক দেখুৱাই থাকিম এতিয়া মই মোৰ কেফেত ৰাখিছিলোঁ বস্তুখিনি সেইখিনি এতিয়া গাড়ীত ভৰাম তাকে মই আপোনালোকক দেখুৱাব আহিছোঁ বৰষুণ দি দিয়াৰ কাৰণে পূৰা পানী হৈ আছে যে লাহে লাহে আহিবলগীয়া হৈছে আৰু এইফালে পানী গাখীৰ এইফালে নিমখ এইফালেও পানী তাৰপিছত এইবোৰ চাউল দাইল মগু দাইল মচুৰ এই পৰুৱাখিনি পানীৰ কাৰণে পৰুৱা আহি গ'ল একদম মানে মোৰ দুখ লাগি গৈছে হালধি চালদিও আছে এইবিলাক মানে বক্সবিলাক খুলিলে আপোনালোকে দেখা পাব আৰু এতিয়া এইখিনি এতিয়া গাড়ীত উঠাম তাৰপিছত দিবলৈ যাম ভাবি গৈছোঁগৈ গাড়ীত বস্তু ভৰাওঁতে মই আৰু ৰাজেশে আৰু অকণমান বাকী আছে সেইখিনি উঠাই লওঁ
আৰু চব বস্তু গাড়ীত ভৰাই আমিও বহিলোঁ। এতিয়া ওলালোঁ আৰু যাবলৈ। ৰাস্তাতে কাকতি বৰ্তাক দেখিলোঁ কাৰণে কাকতি বৰ্তাকো লৈ ল'লোঁ আৰু ৰাজেশ, মই, দাদা, মা আমি কেইটাই গৈছোঁ দিবলৈ। Later that same evening. চ' গাইজ গাঁৱৰ পৰা আহি পালোহি। যিমান পাৰিলোঁ বিলালোঁ আৰু কাইলৈও বিলাব লাগিব, মানে কাইলৈও দিবগৈ যাম। যিমান পাৰোঁ দিলোঁ গাঁৱত গৈ। আৰু দেখিলে আপোনালোকে পূৰা পানী ভৰ্তি হৈ আছে। সেইফালে পাৰ হ'ব দিয়া নাই কাৰণে যিমানকি ঘৰ আছিলে স্কুলত তেওঁলোকক দিলোঁ। আৰু কাইলৈও যাম ৰাতিপুৱা মাৰ লগত। এতিয়া বস্তুখিনি আকৌ ঠিক ঠাক লগাওঁগৈ, পেক কৰি থ'লে তেতিয়া ইজি হ'ব ৰাতিপুৱা যাবলৈ। এতিয়া তাকে মানে সেইখিনি ৰেডি কৰি লওঁগৈ। কালি একচুৱেলি বস্তাত দিয়া হ'ল আৰু অকল বস্তাত দিলে মানে এটা ঠাইতে পায়গৈ। সেইকাৰণে এতিয়া এনেকৈ পেক কৰিম বুলি ভাবিলোঁ, পেক কৰি দিছোঁ। এতিয়া দিবলৈও ইজি হ'ব আৰু চবলে মানে চবেই পাব আৰু।
One eternity later. আৰু এতিয়া ঘামি মেলি অৱস্থা নাই, পেকিং খতম হৈ গ'ল আৰু এতিয়া আমি ডিনাৰ কৰিব যাম। কাইলৈ ৰাতিপুৱা সকলো বস্তুবোৰ দিবলৈ যাম, আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম যিহেতু মই কৈছোঁৱেই। এতিয়া যাওঁ আৰু ঘৰলৈ, বহুত দেৰি হ'ল, বহুত ৰাতিও হ'ল এইখিনি পেক কৰি, সেইকাৰণে টাইম টু ৰেষ্ট লওঁ। বস্তুবোৰ ইয়াতে ভৰাই লোৱা হৈছে আৰু কেইটামান অলৰেডি গাড়ীত দি দিয়া হ'ল, বাকীখিনি আকৌ এবাৰ ভৰাম যে, সেইকাৰণে এইখিনি পাছলৈ ভৰাম। ফাইনেলি এতিয়া পেকিং কৰি হৈ গ'ল আৰু এতিয়া টাইম টু ৰেষ্ট, কাৰণ যিহেতু গাঁও গৈও আহিলোঁ, দি আহিলোঁ, তাৰপিছত ঘৰ আহিলোঁ, আকৌ পেকিঙত লাগিলোঁ আৰু বহুত দেৰি হৈ গ'ল। এতিয়া ডিনাৰ খোৱা টাইমো হৈ গ'ল, ডিনাৰ কৰি মেলি ৰেষ্ট কৰিম, তাৰপিছত ৰাতিপুৱা উঠি আকৌ ফ্ৰেছ হৈ তেতিয়া আকৌ গাঁৱলৈ যাম দিবলৈ আৰু সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। The next day. গুড মৰ্ণিং এভৰিৱান। আৰু এতিয়া মই গাঁৱলৈ যাম। বিকাশ দাই বস্তুখিনি কালি যিহেতু মই দেখুৱাইছিলোঁ যে বস্তুখিনি চব আমি এৰেঞ্জ কৰি আছোঁ, মানে ভৰাই আছিলোঁ, পেকিং কৰি আছিলোঁ আৰু এতিয়া সেই পেকিংখিনিকে লৈ, মানে যোনখিনি পেক কৰা বস্তু সেইখিনি বস্তু লৈ এতিয়া আমি দিবলৈ যাম গাঁৱলৈ, মা আৰু মই। আৰু আজি ব্লগিংটো নেক্সট ডে পৰা শ্বুট কৰিছোঁ, গম পাইছেই যিসকলে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাইছে, আৰু ভিডিঅ'টো চাই থাকক, আহক।